এই আঞ্জাখন চাওকচোন কিমান সুন্দৰ হৈছে দেখিবলৈকে কিমান সোৱাদ লগা কিমান লোভনীয় হৈ পৰিছে মই কচুৰে সৈতে মাছ বনাইছো চাওক ইমান সুন্দৰ হয় এখন আঞ্জা কচুৰে সৈতে মাছ খাবলৈ বৰ সোৱাদ হয় মই সৰু ৰৌ পোৱালি এটাৰে সৈতে বনাইছো চাওক ইমান ধুনীয়া দেখাটো লোভনীয় গতিকে এই জুলখন মই কেনেকৈ বনালো চাবৰ কাৰণে বোলো কিচেনৰ মাজলৈ পহিলাতে মই কচু দুটা লৈছো বিলাহী এটা লৈছো আৰু মাছটো লৈছো লৈ পেলাই এতিয়া মাছটো মই আৰু সৰু সৰু পিচ কৰিম উকিয়াই পেলাই ধুই পখালি লৈছো এতিয়া কচুখিনি বাকলি গুচাইছো চাওক সুন্দৰকৈ বাকলি গুচাই লম আপোনালোক যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে এ টু জেড টেষ্টি কিচেন তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইকস কমেন্টস কৰিব এসা সুন্দৰকৈ বাকলিখিনি মই ইতিমধ্যে গুচাই লৈছো চাওক বাকলিটো অকণমান ডাঠকে কাটিব লাগে কচুটো নহলে বাকলিটো অলপ ডাঠকে নাকাটিলে নিখিজে বাকলিটো বহুত ডাঠ হৈ থাকিলে ভিতৰটো সিজিব এনেওটো বাকলিটো ডাঠকে কাটি পেলাই দিব লাগে ৰাখিলা আপোনাক মৰম কৰি চাওক ডাঠকে কাটি মই পেলাই দিছো আৰু ইটো মই তেনেকৈ কাটি লম কিন্তু এটা কথা হৈছে কি কচুখিনিত অকণমান এঠা আছে তাৰ মানে অকণমান হাতত ধৰিছে অৰ্থাৎ কচুখিনি অলপ খজুৱাব পাৰে হেতু কাৰণে মানে দেখাতে ধৰিব পাৰি কচু যেহেতু এটো ৰস ওলাইছে কাটাৰ লগে লগে গতিকে ইয়াত ধাৰ আছে ই খজুৱাব গতিকে ইয়াত বনোৱাৰ এটা পদ্ধতি আছে তেতিয়া অকণোৱে নখজুৱাব মই পদ্ধতিটো আপোনালোকক দেখাই পেলাই বনাম বাৰু এতিয়া এইখিনি মই সুন্দৰকৈ গুচাই ললো এনেও কচু তেজৰ কাৰণে কিমান ভাল সকলোৱে জানা নহয় জানো বেমাৰ আজাৰ হলে তেজ কমিলে কিবা হলে ঔষধ ডক্টৰে প্ৰেছক্ৰাইব কৰে যে কচু খাব যিকোনো প্ৰকাৰে কচু খাওক চাওক এইখিনি ইতিমধ্যে মোৰ কটা হৈ গৈছে বিলাহীটো অতৰাই ৰাখিম এইখিনি হৈ গ'ল এতিয়া মই কি কৰিম অলপমান চুইয়াত পানী দিছো যেহেতু কচুখিনি ধাৰ আছে বা খজুৱাব তাতে অলপ নিমখ দি দিলো দি নিমখটো ঘুটি দিলো দি পেলাই তাতে মই চাওক কচুখিনি এনেকৈ পেলাই দিলো দি পেলাই অলপ সময় বাকিখিনি যোগান নোহোৱালৈকে মই এনেকৈ এইখিনি ঢাকি পেলাই ৰাখি থম নিমখ পানীত যাতে তাৰ খজুৱা বিজলুৱা হেৰিটো ওলাই যায় ইতিমধ্যে প্ৰায় 20-25 মিনিট মান সময় হৈ গ'ল মোৰ চাওক পানীটো অলপ ডাঠ হৈ গৈছে অলপ বিজল আৰু কচুখিনি ইতিমধ্যে চাওক বগা হৈ গৈছে পানীটো অলপ বিজলুৱা হৈ গৈছে গতিকে এইখিনি এতিয়া মই তাৰ পৰা আস্তেকৈ কাটি এই কুকাৰটোত দিম এতিয়া যেহেতু বইল কৰি ল'ব লাগিব ভালকে 4-5টা হুইসেল মাৰিব লাগিব তেতিয়াহে ভাল হ'ব ইয়াতে অলপমান মই কেবল পানী দি দিছো এইখিনি চাওক পানী দি দিলো দি পেলাই ইয়াতে অকণমান নিমখ দিছো যেহেতু অলপ নিমখ দিলে সিজিবলৈ সহজ হয় আগৰ নিমখ পানীখিনি পেলাই দিছো হেতু কাৰণে অলপ নিমখ দি দিছো সিজিবৰ কাৰণে এতিয়া এটো অতৰাই থলো আৰু গেছটো জ্বলাম চাওক গেছটো জ্বলাই পেলাই কুকাৰটো পাতি দিলো 3-4টা চিটি ভালকে মাৰিলো মই নিখিজাৰলৈকে হুইসেল মাৰিব লাগে এটো ইতিমধ্যে কচুখিনি হুইসেল মাৰিলে কচুখিনি হৈ গ'ল এটো নমাই থলো আৰু গেছটোত পুনৰ এটা কেৰাহী পাতি দিলো তাতে অকণমান সৰিয়হৰ তেল দিছো যেহেতু ইয়াতে মই মাছখিনি ভাজি লম এই মাছখিনি চাওক ইয়াতে মই অকণমান নিমখ আৰু হালধি সানি লম লৈ পেলাই সুন্দৰকৈ ইয়াতে চাওক এখিনি সুন্দৰকৈ সানি লম লৈ পেলাই ইয়াতে মই এইখিনি ভাজিম চাওক বৰ সুন্দৰ হয় মানে বৰ খাই বৰ ভাল লাগে চাওক কচু বহুতেই ভালেই পায় কোনোৱে যদি কিবা হেৰিৰ কাৰণে নাখায় এলাৰ্জি বা কিবা কাৰণে কিন্তু সাধাৰণতে কচু সব মানুহে খাই ভালেই পাওঁ বুলি কয় চাওক মাছ কিপিচ দি দিলো দি পেলাই এইখিনি মই এতিয়া সুন্দৰকৈ ৰঙচুৱা নোহোৱালৈকে ভাজিম লৰাই বগৰাই এনেকৈ ভাজি লম আৰু চাওক ইতিমধ্যে ৰঙচুৱা হৈছেহি আৰু তাৰমানে ভজা প্ৰায় হৈছেহি এইখিনি ধুনীয়া হৈছে চাওক হৈ গৈছে ভজা এইখিনি মই এতিয়া কাটি ৰাখিম কাটি এতিয়া তেলখিনিতে মই অলপমান পিঁয়াজ দিলো কেঁচা জলকীয়া কেইটামান ফালি দি দিছো এটা বিলাহীটো ফালি লৈ পেলাই পিচ কৰি দি দিলো ইয়াতে দি পেলাই এতিয়া সুন্দৰকৈ পহিলা মই ভাজি লম বৰ টেষ্টি হয় আঞ্জাখন খাবলৈ কৈছো নহয় ললো লৈ পেলাই ইয়াতে মই সিজাই থোৱা
কচুখিনি পেলাই দিলোঁ। বহুতে কচুৰ পানীটো সিজাই পেলাই দিয়ে, মই কিন্তু কেতিয়াও পেলাই নিদিওঁ। লাগে তাত অকণ মছলা দি, এইটো চাওক, মছলা দি তাৰ জ্বলা আৰু টেঙা দুইটা দি দিলে তাৰ হেৰিটো এনেকৈ হ'ব। যদি কচুটো সিজাই পানীটো পেলাই দিয়া যায়, আচল ভিটামিনটো একোৱেই নাথাকে আচলতে। সেইটো কাৰণে কেঁচাতে পানীটো পেলাই ল'লে ইমান এটা নাযায় আৰু। চাওক, মাছ পিছকত পেলাই দিছোঁ, যিহেতু আমাৰ মানুহ কম, গতিকে মাছ কমাই দিছোঁ, দুটামান পেলাই দিছোঁ। ইতিমধ্যে জোলখিনি হৈ গৈছে। এটা মই নেমু টেঙা অকণ চেপি দিম, নেমু টেঙা অলপ চেপি দিম, আৰু তাতে ধনিয়া পাত কেইটামানো মই দি দিলোঁ, অলপ খৰধৰকৈ দিছোঁ ধনিয়াৰ পাতকেইটা। ইতিমধ্যে ধনিয়া পাত দিলোঁ, আঞ্জাখনৰ সোৱাদটো আৰুৱেই সুন্দৰ হয় নহয় জানো। চাওক, কাটি ৰাখিলোঁ আৰু আপোনালোকক দেখুৱালোঁ কি সুন্দৰ। দেখিলে কিমান লোভনীয় হৈ পৰিছে আঞ্জাখন। গতিকে আঞ্জাখন আপোনালোকে বনাই খাব। পুনৰবাৰ আপোনালোকক